জুবেদৰ কাৰণে ৱেইট কৰি কৰি ৱাহেদ ৰাস্তাত বহি গৈছে, তথাপিও জুবেদ অহা নাই। জুবেদক দূৰ দূৰণিলৈ দেখা যোৱা নাই। ফোন কৰিছা? এয়া আমি সুদীৰ্ঘ আধা ঘণ্টা সময় ৱেইট কৰাৰ পিছত গোপ্ৰলৈ ওলাই আহি আছে জুবেদ। মোক লৈ যাবা বাইকত কৰি, মানে মই বাইক নচলাওঁ, মানে বৰ লাগি আছে। তোমাৰ কাৰণে ৱেইট কৰি কৰি ৰাস্তাত বহি গৈছে। এই অলপ ক'লা হৈছে না, ক্ৰীম চিম লগাব লাগিব। চাওঁচোন তই কিবা কৰিবি, বাবা বদ্ৰীনাথৰ বুজিছা, এটা পেষ্ট আছে লগাবি বল। সেইটো স্পনচৰশ্বিপ নহয়, এনেই কৈছোঁ আৰু স্পনচৰশ্বিপ পাব পৰা এতিয়ালৈকে হোৱা নাই। আমি আহি পথাৰৰ মাজত এটা ঠাইত ৰখিলোঁ। ইয়াতে বহুত ধুনীয়া বতাহ মাৰি আছে। চাওক চাৰিওফালে সেউজীয়া ধাননি। আমাৰ জুবেদ লাইভ চলি আছে। ঘৰৰ ভিতৰত ইমান গৰম, বাহিৰত ওলাই আহিছোঁ, গা ঠাণ্ডা পৰি গ'ল ন জুবেদ? বহুত আচ্ছা লাগে। এফালে গছৰ ছাঁ আৰু আনফালে মলয়া বতাহ পাই আমি ৰাস্তাতে বহি গৈছোঁ। এয়া পূৰা বহি গৈছে আমাৰ CISF ৱাহেদ, তাৰ লগত ময়ো বহিছোঁ। আৰু জুবেদ ঘৰৰ পৰা বাৰে বাৰে ফোন আহি আছে, ফোনত ব্যস্ত হৈ আছে। মোৰ অলপ ঘৰত কাম আছিলে, কামটো এৰি থৈ আহিছোঁ, গতিকে মায়ে বাৰে বাৰে ফোন কৰি আছে। একো কথা নাই, যিমান দিন গাৰ্জেনবোৰ বাচি আছে সিমান দিনে ফোন কৰিব। আৰু এইটো এটা সৌভাগ্য, বহুতৰ ফোন নাহে ঘৰৰ পৰা, মোৰ আহে, ভাল লাগে। চাৰিওফালে সেউজীয়া ধাননি আৰু আছে আমাৰ ৱাহেদ। ইটো দিল্লীত থাকে। দিল্লীৰ পৰিৱেশ আৰু আমাৰ সেউজীয়া পৰিৱেশ, ইয়াৰ কেনে লাগিছে সুধি লওঁ। ৱাহেদ ভাই, তইতো বহুত বছৰ হ'ল দিল্লীত আছা, তাতে যান্ত্ৰিকতাৰ মাজত থাকা, এচিত থাকা, আৰু আমাৰ ইয়াত পুৰা পৰিৱেশ, সেউজীয়া পৰিৱেশৰ মাজত আহি কেনেকুৱা লাগিছে? মাতৃভূমি মাতৃভূমিয়ে হয়। পৰিৱেশটো কেনেকুৱা লাগিছে? কিমান পাৰ্থক্য দিল্লীৰ? পাৰ্থক্যটো বহুত, দিন ৰাতি। ইয়াতে যিটো গৰম, যি নহ'লেও গছৰ তলত থিয় হ'লে ঠাণ্ডা বতাহটো লাগিবই। দিল্লী ইমান লেতেৰা গৰম, মানে বতাহটো আহিছে কোনোবাই যেন হিটাৰ লগাই কিনে ব্লোৱাৰ চলাই আছে, এনেকুৱা লাগে। একদম গেলা গৰম বুলি ক'লে ভুল নহ'ব। আৰু ইয়াতেতো আৰু নেচাৰেল হাৱা যিটো আছে, বতাহ আছে, যিটো সৰুৰ পৰাই এইটো বায়ু পানী এইবিলাকে খাই বৈ আমি ডাঙৰ দীঘল হৈছোঁ, সেইটো ভাল লাগিবই। থেংক ইউ। দেখি জিয়াৰুলো আহিছে, আমি ইয়াতে হাৱা খাব আহিছোঁ। জিয়াৰুল, কেনেকুৱা লাগিছে জেগাটো? গোটেই দিন ফেনৰ তলত আছিলা। কঠীয়াবিলাক ৰুইছে, সেইকাৰণে অলপ বেয়া হৈছে। কঠীয়া ৰোৱাৰ কাৰণে বেয়া হৈছে নেকি? আড্ডা মাৰা জেগা কমি গৈছে নেকি? আড্ডা মাৰা জেগা নাইকিয়া কৰি দিছে, কঠীয়া ৰুবই নালাগে এনেকুৱা জেগা। হয় নেকি? লাগিলে আমি দিলোঁ হয় কিবা এটা বিচাৰিলে। বন্ধুসকল, আমি গৰমৰ দিনত অলপ ঠাণ্ডা হাৱা ল'বলৈ পথাৰত আহিছিলোঁ, অলপ টাইম স্পেণ্ড কৰিলোঁ, ভাল লাগিল। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰোঁ। বাই বাই।